নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওঁ আজিৰ বাতৰি দেৰগাঁও বহনিৰ্মাণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত মহিৰু জুবিন গাৰ্গৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনাৰে দেৰগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ৰ সমীপত এভাগী সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় নিউজৰ ৰিপৰ্ট দেৰগাঁও বহনিৰ্মাণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত মহিৰু জুবিন গাৰ্গৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তি কামনাৰে দেৰগাঁও ৰাজচক্ৰ কাৰ্যালয়ৰ সমীপত এভাগী সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় বহনিৰ্মাণ সাংস্কৃতিক মঞ্চই প্ৰতিষ্ঠা লগ্নৰ পৰা অসমৰ জাতীয় জীৱন চহকী কৰি থৈ যোৱা ব্যক্তিসকলক স্মৰণ কৰি আহিছোঁ আৰু যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যিটো ঘটনা হৈ গ'ল সেই ঘটনাটো আমি বৰ্তমানে সহজভাৱে ল'ব পৰা নাই আমাৰ সকলোৰে অতি মৰমৰ আমাৰ হৃদস্পন্দন জুবিন গাৰ্গে আকস্মিকভাৱে মৃত্যু সাৱটি ল'লে সেই মৃত্যু এতিয়াও ৰহস্য হৈ আছে আৰু আমি তেওঁৰ বৈকুণ্ঠগামী হোৱা দিনাৰ পৰাই তেওঁলৈ বিভিন্ন মাধ্যমেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ কিন্তু ইয়াৰ মাজতে এটা কথা আমি উপলব্ধি কৰিলোঁ যিজন শিল্পীৰ কোনো জাতি নিজেই কয় জাতি নাই মোৰ কোনো ধৰ্ম নাই তেওঁ কোনো ভাষা সংস্কৃতিৰ মাজত আবদ্ধ হৈ থকা নাছিল আৰু তাৰ ফলশ্ৰুতিত তেওঁৰ শেষকৃত্যত ইমান লাখ লাখ মানুহে তেওঁক শ্ৰদ্ধাঞ্জলি জনালে গতিকে তেনে পৰিপ্ৰেক্ষিতত আমি বহনিৰ্মাণ সাংস্কৃতিক মঞ্চই সিদ্ধান্ত লৈছিলোঁ যে আমি সকলো ধৰ্মৰ প্ৰতিনিধিকে আমি মাতিম তেওঁলোকে নিজস্ব ধৰ্মীয় পৰম্পৰাই এই মহান আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰিব আৰু সেই উদ্দেশ্যৰে আজি আমি এই নাৰিকলগুৰি সমীপৰ বৰপুখুৰীপাৰত সকলো সমবেত হ'লোঁ আমাৰ খ্ৰীষ্টান ধৰ্ম ইছলাম ধৰ্ম শিখ ধৰ্ম হিন্দু ধৰ্ম সকলো ধৰ্মৰ প্ৰতিনিধিসকলে নিজস্ব ধৰ্মীয় ৰীতি নীতিৰে আজি প্ৰাৰ্থনা কৰিলে আমি সকলোৱে প্ৰাৰ্থনা কৰিলোঁ আৰু এই ক্ষেত্ৰত আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ বহনিৰ্মাণ সাংস্কৃতিক মঞ্চই এই শিল্পীজনাক কেতিয়াও নাপাহৰে সদায় জীয়াই ৰাখিব আমাৰ প্ৰত্যেক অসমীয়াৰ হৃদয়ত আছে গতিকে আমি সদায় তেওঁক স্মৰণ কৰি যাম আৰু আমি তেওঁৰ মৃত্যুৰ উচিত লগতে তদন্তও আমি দাবী কৰিছোঁ ধন্যবাদ উল্লেখযোগ্য যে জাতি ধৰ্ম ভাষাৰ সীমা অতিক্ৰম কৰি সকলোৰে হৃদয় জয় কৰা সেই মহিৰু জুবিন গাৰ্গৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ কামনাৰে দেৰগাঁও বহনিৰ্মাণ সাংস্কৃতিক মঞ্চৰ উদ্যোগত দেৰগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত এভাগী সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় এই উপলক্ষে হিন্দু ইছলাম খ্ৰীষ্টান শিখ ধৰ্মৰ পৰম্পৰাৰে মাংগলিক প্ৰাৰ্থনা ধৰ্মীয় গ্ৰন্থপাঠ বৰগীত পৰিৱেশন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।